এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এবাৰ কচুতলিত ঘৰ মাটি হেৰুৱাই এবাৰ উচ্ছেদিত হেৰুৱাবলগীয়া হৈছে প্ৰাণ। অৱশেষত উচ্ছেদিত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু সাদ্দাম হুছেইন নামৰ এজন উচ্ছেদিত এবাৰ প্ৰাণ হেৰুৱাইছে। আৰু ৰবিবাৰৰ দিনটোতে এই ঘটনা সংঘটিত হৈছে। মায়ঙত সংঘটিত হৈছে এই কৰুণ ঘটনা। আৰু পবিতৰাৰ পৰা ওলাই অহা গড়ৰ আক্ৰমণত নিহত হৈছে এজন উচ্ছেদিত আৰু সাদ্দাম হুছেইন গড়ৰ আক্ৰমণত নিহত হৈছে বুলি জানিব পৰা গৈছে। আৰু হাডুক দলঙৰ সমীপত এই ঘটনা সংঘটিত হৈছে। আৰু ডিমৰীয়াৰ কচুতলিৰ পৰা উচ্ছেদিত সাদ্দাম হুছেইনে ঘৰৰ সা সামগ্ৰী কঢ়িয়াই অনা গাড়ীখনৰ পিছে পিছে আৰু এখন মটৰ চাইকেলেৰে মায়ঙৰ গছবাৰী চৰলৈ গৈ আছিল। আৰু তেনে সময়ছোৱাতে হঠাতে আক্ৰমণ কৰিছে, অতৰ্কিতে আক্ৰমণ কৰিছে গড়ে। ফলত থিতাতে নিহত হৈছে সাদ্দাম হুছেইন নামৰ লোকজন। আৰু পৰৱৰ্তী সময়ত ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে পবিতৰাৰ বনাঞ্চলিক বিষয়াক অৱগত কৰিছিল, যদিও 3 ঘণ্টা উকলি গৈছিল। আৰু 3 ঘণ্টা উকলি যোৱাৰ পাছতো ঘটনাস্থলীত উপস্থিত হোৱা নাছিল এজনো বনকৰ্মী, আৰু যাক লৈ এতিয়া স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু লগতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু স্থানীয় ৰাইজে এতিয়া ঘেৰাও কৰিছে। বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় এতিয়া ঘেৰাও কৰা পৰিলক্ষিত হৈছে। আৰু অৱশেষত পৰৱৰ্তী সময়ত এতিয়া মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ উপস্থিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আৰু এইদৰে ৰবিবাৰৰ দিনটোত সংঘটিত হৈছে কৰুণ ঘটনা। এইদৰে উচ্ছেদিতৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু ইতিমধ্যে উচ্ছেদিতক চিনাক্ত কৰা হৈছে। নিহত উচ্ছেদিত লোকজনক চিনাক্ত কৰা হৈছে সাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। 35 বছৰীয়া সাদ্দাম হুছেইনে এইদৰে এইবাৰ নিজৰ জীৱনটো হেৰুৱাবলগীয়া হৈছে। হাডুক দলঙৰ সমীপত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত কি জোফাইছো আছে দৰ্শকসকলে আগবঢ়াইছে। যাবই, কিন্তু তেওঁলোকে চাব লাগে অলপ যে এফালে গড় আছে বুলি। যদি কোনোবা থাকিলে হয়, আজি কাহিনীটো নহয়। সেইটো যদি তেখেতৰ ডিউটি থাকিলে হয়, কোনো এটা ডিউটিত নাই। আৰু আজি ইমান সময় হ'ল, আপোনাৰ 1.5 ঘণ্টা হ'ল ফোন মাৰি মাৰি তেওঁলোকক কোনো এজন মানুহ আহিব নোৱাৰিব। 1.5 ঘণ্টাৰ পিছত পুলিচ আহি পাইছে, হয়নে? মই আপোনাক 8:40ত ফোন কৰিছোঁ। বাবুল দাই যেতিয়া মোক আপুনি ফোন কৰিলে, লগতে মই চাহক মাৰিলো। মাৰ পিছতে যদি ইয়াতকে যদি কথা বিকম হ'ব নালাগে, দায়িত্ব কোন আছে? দায়িত্ব কোন আছে? আপুনি ৰাজ্য দায়িত্ব ল'ব পাৰিব। দায়িত্ব কোন আছে? দায়িত্ব কোন আছে? পৰিস্থিতি গ্ৰহণ কৰক। দায়িত্ব কোন আছে? দায়িত্ব কোনে দিছিল আপোনাক? দায়িত্ব কোন আছে? দায়িত্ব কোন আছে? কথা কাৰ লগত পাতিম? আমি কাৰ লগত পাতিম? এতিয়া কাৰ লগত পাতিম? আমি কাৰ লগত পাতিম? তাত ৰখি ৰখি ধৈৰ্য তাত নগ'ল। আমি বহুত শান্ত মানুহ। আপোনালোকে নাভাবিব এই ঘৰকেইটা ভাঙিবলৈ আমি আহিছো বুলি। এয়া আমি বনোৱাৰ, আমি আমাৰ ৰাইজে বনোৱাৰ ঘৰ। আমি ইয়াৰ প্ৰপাৰ্টি নষ্ট নকৰোঁ। আমি কথা প্ৰশ্ন আছে কেইটামান এই ৰেঞ্জাৰ কৰিবলৈ। এই ৰেঞ্জাৰ লগত আজি জইন কৰাৰ দিনাখনৰ পৰা যুদ্ধ কৰি আছো। যুদ্ধ জইন কৰাৰ দিনাৰ পৰা যুদ্ধ কৰি আছো। আমি ঘৰৰ পৰা দেখা পাইছোঁ, ঘৰটো আমাৰ ওচৰতে। দেখা পাই ৰাস্তাতে আহি আমি গাড়ীবিলাক, ৰাস্তাৰ গাড়ীবিলাক বন্ধ কৰিছোঁ যে আপোনালোকে গাড়ী লৈ নাযাব, এইফালে ঘৰ আহি আছে পথাৰ ফালে। তেতিয়া এই ল'ৰাটো বাইক লৈ আপোনাৰ সোণাপুৰৰ ফালৰ পৰা কলমপাৰাৰ ফালে আহিছে। আহি থাকোঁতে ল'ৰাটো ঘৰটো যে ৰাস্তাত উঠিছে, উঠি থাকোঁতে ল'ৰাটোৱে যেতিয়া বাইক লৈ আহি পালে, তেতিয়া বাইকটো ঘূৰাইছে। ল'ৰাটো ঘৰৰ সন্মুখেদি ঘূৰাই আনিছে, ঘৰে যাই বাইকটো খুন্দা মাৰি পেলাই দিছে। ল'ৰাটো ৰাস্তাৰ পশ্চিম চাইডত ল'ৰাটো দাউৰি নামিছে। আৰু লগে লগে গড়টো আহি ল'ৰাটোক আহি শিং মাৰি বগৰাই দি মাথাটো ফালি পেলাইছে। তেতিয়া আমি আৰু মানুহ 8-10জনমান মানুহ গোট খাইছোঁ। আমাৰ ঘৰৰ পৰা মাইকী মানুহ সকলোৱে আহিছে। আহি পেলাই হাল্লা চিল্লা কৰাৰ পিছতে গড়টোৱে এৰি পেলাই যায়, আকৌ আহে ল'ৰাটোক ধৰে। এনেকৈ ধৰাৰ পিছতে প্ৰায় 5 মিনিট সময় খেলা কৰিছে। আৰু ইয়াতে কোনো ফৰেষ্টাৰৰ ডিপাৰ্টমেণ্টৰ মানুহ কোনেও নাই। আমি ইয়াতে ল'ৰাটোলৈ এতিয়ালৈ আছে প্ৰায় 2 ঘণ্টাৰ ওপৰত হৈ গৈছে। এতিয়ালৈ কোনো ফৰেষ্টাৰৰ মানুহ ইয়াতে অহা নাই। কিন্তু থানাৰ পৰা, মায়ং থানাৰ পৰা প্ৰশাসনৰ মানুহবিলাক আহিছে। আজি গড়ে যিজন ব্যক্তিক মানে মাৰিলে, এই ব্যক্তিজন মোৰ ভতিজাক হয়। মোৰ নাম ছাদিক আহমেদ। আৰু মই স্থানীয় ৰাইজৰ যিটো ভাষ্য লৈছোঁ যে ঘটনা সংঘটিত হোৱাৰ 2 ঘণ্টা পাৰ হৈ গৈছে, প্ৰায় 2.5 ঘণ্টামান হৈ গ'ল। এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজনো মানুহ ইয়াত উপস্থিত হোৱা নাই। মই আপোনালোকৰ জৰিয়তে
এই ফৰেষ্ট ৰেঞ্জাৰ অফিচাৰ যিটো কি নাম আছিল নয়নজ্যোতি দাস, তেখেতে ইয়াতে বহি কি কৰি আছে? চৰকাৰে তেখেতক যে দৰমহা দি আছে ইয়াত কিহৰ কাৰণে? ইয়াত লোকেল মানুহখিনি কোৱা মতে তেখেতৰ মানে লোকেল মানুহখিনিৰো নিৰাপত্তা নাই, প্লাছ তেখেতে এই লোকেল মানুহ যিটো কৈ আছে তেখেতে কেৱল কি কৰে, এই মাছমৰীয়াখিনি মাছ মাৰে, কি কৰে এই মাছৰ লগতে তেওঁ লাগি থাকে, কিন্তু গড়বিলাক যে এনেকুৱা অত্যাচাৰ কৰি থাকে মানুহখিনিক তেওঁ কোনো ব্যৱস্থা নলয়। মই আপোনালোকৰ জৰিয়তে বনমন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ, এই বিষয়ৰ বিৰুদ্ধে এটা তদন্ত হওক। তেওঁ পবিতৰাত এই ৰেঞ্জাৰ অফিচত বহি তেওঁ কি কৰি আছে? লোকেল মানুহখিনিৰ যে ইমান হাৰাশাস্তি হৈছে তেওঁ কিয় পদক্ষেপ নলয়? মই আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক মই দাবী জনাইছোঁ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণে। ইয়াত যিজন মানুহ মৃত হৈছে তেওঁৰ নাম ছাদ্দাম হুছেইন, মোৰ ভতিজাক হয়, তেওঁৰ ঘৰ কচুতলি হয়। তেওঁ ঘৰৰ পৰা মায়ঙলৈ যাব খুজিছিল, বাটতে তেওঁ কি কৰিলে, গড়ে খুন্দিয়াই দিলে। গড়ে খুন্দিয়াই দিয়াৰ ফলত অকস্মাতে তেওঁ পৰি গ'ল। পৰি যোৱাৰ পিছত তেওঁ ৰাস্তাৰ পশ্চিম ফালে দৌৰি আহিলে, তাতেই এই পথৰ ৰাস্তাৰ কাষতে তেওঁক গড়ে আক্ৰমণ কৰিছে। আক্ৰমণ কৰি থিতাতে তেওঁ নিহত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990